মই বৰ্তমান উপস্থিত আছো হোজাই জিলাৰ আমবাৰীত। আমাৰ পিছফালে লাগি আছে আমবাৰীৰ আঞ্চলিক জামে মছজিদ, আৰু এই মছজিদৰ নিৰ্মাণ কাম যোৱা 2019 চনৰ পৰা চলি আছে। বৰ্তমানে জানিব পৰা মতে 50% কাম সম্পূৰ্ণ হৈ উঠিছে। फिरदौस बनी जिसके वसीले से बनी है वो हाशमी। কাম কৰিবলগীয়া আছে। আমাৰ সৈতে আছে মোৰ দুজন সতীৰ্থ, তেখেতসকলে সম্পূৰ্ণ সবিশেষ জনাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। वो मेरा नबी मेरा नबी मेरा नबी है वो मेरा नबी मेरा नबी मेरा नबी है वो मेरा नबी है। জামে মছজিদত বৰ্তমান আছো। ইয়াৰ এটা মছজিদ বৰ্তমান বনাই আছে, সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই। এই মছজিদৰ বিষয়ে আমাৰ লগত দাদা আছে, দাদাই সহায় কৰিব যে মছজিদ বনাই থকা হৈছে বৰ্তমান, আৰু এই মছজিদৰ হিষ্ট্ৰীৰ বিষয়ে জানিম। গতিকে দাদাক মই প্ৰথমতে চিনাকি কৰাই দিছো। দাদা নমস্কাৰ। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো, তুমি ইমান দূৰৰ পৰা আমাৰ ইয়াত আহিছে, ভাল লাগিছে। লগতে এই মছজিদখন বহুত পুৰণি এখন মছজিদ, প্ৰায় 200 বছৰ অতিক্ৰম কৰিছে। ৰিচেণ্টলি 2019 চনৰ পৰা আমি হেৰি কৰিছো, নতুনকে বনোৱা আৰম্ভ কৰিছো, আৰু এতিয়া এখন চলি আছে। আৰু আটাইতকৈ ভাল কথা হ'ল এই সম্পূৰ্ণ মছজিদখন নিৰ্মাণৰ আমি জড়িত হৈ আছিলো। বিশেষকৈ আমাৰ বিভিন্ন সামাজিক মাধ্যমত যিবিলাক পৰ্টেল আছে বা ফেচবুক পেজ, ইউটিউব চেনেল আছে, সকলোৱে এই মছজিদখনৰ ভিডিঅ' বনাইছে। আৰু কেৱল আমাৰ অসমত নহয়, ভাৰতৰ বা দেশ বিদেশত বিভিন্ন স্থানৰ পৰা বহুজনে ইয়াত সহায় কৰিছে। আৰু ৰাইজৰ সহায়ৰ বাবে আজি মছজিদখন আমি 3 তলা ফাউণ্ডেশ্যন দিব পাৰিছো। ৰাইজৰ সহায়ৰ বাবে আজি 3 তলা ফাউণ্ডেশ্যন দিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ ইয়াত মানে মছজিদ কমিটিৰ হাতত 1 টকাও নাছিল। দিনাখন আমি ফাউণ্ডেশ্যন দিছিলো, কিন্তু আজি প্ৰায় 1 কোটি টকা কাম হ'ল। 1 কোটি টকা সম্পূৰ্ণ ৰাইজৰ টকাৰে, আৰু আমাৰ বহুত ঠাইৰ পৰা মানুহে টকা দিছে, বহুত দানশীল মানুহে দিছে। আচ্ছা, গতিকে আমি সবিশেষ জনাম। মোৰ লগত মছজিদ কমিটিৰ বিষয়ববীয়াসকল আছে, নিশ্চয় তেওঁলোকে ক'ব অকণমান কি প্ৰয়োজন আছে। আপোনালোকে ভিডিঅ'টো চাইছে যদি শ্বেয়াৰ কৰি দিব, কাৰণ হ'ল মছজিদ এতিয়া বহুত কাম বাকী আছে। বিশেষকৈ টাইলছৰ কাম বাকী আছে, ৱাল ফ্ল'ৰৰ কাম বাকী আছে, ইলেক্ট্ৰিচিটি দুটা বহুত মানে প্ৰায় কামখিনি বাকী আছে। লাখ টকা লাগে অকল খালি ইলেক্ট্ৰিচিটিত মানে কামখিনি কৰিব পাৰে। से मौला ने पुकारा मुज़म्मिल यासीन मुद्दासिर ताहा। কি ক'ব? মছজিদখনত আপোনাৰ যিমানখিনি হৈছে মাত্ৰ 2,50,000 টকা মান পুঁজি আছিল। সেইখিনি লৈ পেলাই আমি মছজিদৰ যিটো লাইট স্থাপন কৰিছিলোঁ। আৰু 2019 চনৰ 25 ডিচেম্বৰ তাৰিখে। 25 ডিচেম্বৰ তাৰিখে। আচ্ছা, আৰু তেতিয়া হজৰত মৌলানা শ্বেখ ইয়াহিয়া চাহাবে আধাৰখিনি স্থাপন কৰিছিল। আৰু ইয়াৰ পিছত আমাৰ ৰাইজে দান বৰঙণিৰ দ্বাৰা মছজিদত আমি দুমহলীয়া কৰিলোঁ। প্ৰায় যিখিনি আপুনি কাম দেখিছে, কাম কৰিছে, প্ৰায় ৰাইজে মানে যথেষ্টখিনি সহায় কৰিছে। প্ৰায় কোটি টকাৰ পৰ্যন্ত পাইছে। ৰাইজে কোটি টকা মছজিদৰ পুঁজি আছিল 2 লাখ। আচ্ছা, পুঁজি মাত্ৰ 2 লাখ। আচ্ছা, আৰু প্ৰায় কোটি টকাৰ ওচৰকৈ পালে মানে আমাৰ কাম। আচ্ছা। ৰাইজে দান বৰঙণি। এতিয়া অসমবাসীৰ ৰাইজক কি বাৰ্তা দিব? আমি ৰাইজলৈ এইটোৱে আহ্বান যে আপোনালোকে আমাৰ মছজিদখন সম্পূৰ্ণ কৰাত অলপ সহায় সহযোগিতা কৰক, যিহেতু এতিয়াও কামখিনি সম্পূৰ্ণ হোৱা নাই। এইখন এখন আঞ্চলিক জামে মছজিদ, আৰু ইয়াত এটা ডাঙৰ জমাতো হয়। গতিকে মানুহ জাগা নহয়, গতিকে আমি দুমহলীয়া কৰিছো। গতিকে প্ৰধান মছজিদ আৰু ৰাইজলৈ আহ্বান, আপোনালোকে মুক্ত হস্তে আল্লাহৰ হস্তে আপোনালোকে কোনোবাই যদি দান বৰঙণি দিওঁ বুলি ভাবিছে, কেনেদৰে দিব লাগিব? আমাৰ মছজিদৰ এটা একাউণ্ট আছে, আমি একাউণ্টটো ডিটেইলছ দি দিম। স্ক্ৰীনত দি দিম। স্ক্ৰীনত এটা একাউণ্টটো ডিটেইলছ দি দিব। এই একাউণ্টত আপোনালোকে পইচাখিনি দিব পাৰে। মছজিদৰ নামতে একাউণ্ট দিব পাৰে। আল্লাহৰ কাৰণে আপোনালোকে ভাল পাব। গতিকে আপোনালোকে অতি সোনকালে যদি দান বৰঙণি দিওঁ বুলি ভাবিছে, তেনেহ'লে আপুনি দিবলৈ পাৰিব। স্ক্ৰীনত সকলোখিনি বেংকৰ ডিটেইলছ থাকিব, আৰু আপোনালোকে দান বৰঙণি যদি দি পেলাই সহায় কৰোঁ বুলি ভাবিছে, তেনেহ'লে কৰিবলৈ পাৰিব। যিহেতু মছজিদটোৰ কাম বহুখিনি বাকী আছে, আৰু ৰাইজে যথেষ্টখিনি বৰ্তমান সময়ত সহায় কৰিছে। আৰু আল্লাহৰ ৰাস্তাত যদি দান কৰে, আমাৰ মছজিদত মানুহে নামাজ পঢ়ি দোৱাও কৰিব। সকলোৰে মংগলৰ কাৰণে আল্লাহ সকলোৰে মনৰ কামনা পূৰণ কৰিব। এই মছজিদৰ ইমাম চাহাব মোৰ লগতে আছে। ভালনে আপোনাৰ খবৰ? এতিয়া আপোনাৰ মছজিদত আহিছো মই বহুত দূৰৰ পৰা, সুদূৰ নগাঁৱৰ পৰা আহিছো হোজাই আমবাৰী জামে মছজিদত।
মছজিদটোত মানে সোমালো বৰ্তমান আৰু এই মছজিদটোৰ ৰহস্য বহুত আছে। এতিয়া অসমবাসী ৰাইজক আপুনি কি বাৰ্তা দিব? য'ত মই এইটো কথা কওঁ যে আমাৰ মছজিদখন প্ৰথম মানুহে নমাজ পঢ়িছে চাংঘত, চাং বুলি কওঁ আমি। মানে চাঙত পঢ়িছে। তাৰ পাছত ৰাইজৰ হেৰিত দান বৰঙণিত সৰু এখন ঘৰ বনোৱা হৈছে। আজি প্ৰায় মই এখন মছজিদত আজি 24 বছৰমান হৈছে। আপুনি মৌলানা কিমান বছৰৰ পৰা পঢ়ি আছে এই মছজিদত? মই 24 বছৰ হৈছে। 24 বছৰ হৈছে। 24 বছৰ। 24 বছৰ ধৰি এই মছজিদতে আপুনি ইমামতি কৰি আছে। মই দেখিছো আমাৰ 24 বছৰৰে হেৰি মই পাইছো যে ৰাইজৰ তৰফৰ পৰা মানুহে বহুত আগ্ৰহ হৈ পেলাই আমাৰ মছজিদখন হেৰি কৰিছে। দান বৰঙণি দিছে। ইয়াত হেৰি কৰি আমি পাৰিছো। নিশ্চয়। তলৰ কাম কিন্তু বৰ্তমানে বাকী আছে। বাকী আছে। আমি দেখিছো কিছুমান মুৰব্বী মানুহ আছে, বয়সস্থ মানুহ আছে, সিহঁতি ওপৰ মহলত উঠি পেলাই নমাজ আদায় কৰিব নোৱাৰে। কোনো সাদৰ কথা কষ্ট কৰি ওপৰত উঠিবলৈ। কষ্ট কৰি পেলাই উঠিব লাগে। হয়। সেইকাৰণত কিছুমান মুৰব্বী মানুহে মোক আবদাৰ কৰি আছে বহুদিনৰ পৰা যে আপোনালোকে ওপৰৰ পৰা তলত ইমান সোনকালে পাৰে আমালোকক লৈ যাওক, কিন্তু তলত কাম চলি আছে। কাম চলি আছে। আমি আশা আৰু কৰিছো বয়সীয়াল মানুহসকল মানে ওপৰলৈ আহিবলৈ কষ্ট হয়। কষ্ট হয়। আমি আশা কৰিছো যদি ৰাইজে আমাৰ সহায় কৰে হয়। তেতিয়াহ'লে আজিৰ পৰা আজি গধূলি আমি যাম হেৰিত এই হোজাই গৈ পেলাই টাইলছ সংগ্ৰহ কৰি টাইলছ কিনিবলৈ যাম। টাইলছ 2-3 দিনৰ ভিতৰত টাইলছ আনি পেলাই টাইলছ লগাওঁ। হয়। আৰু টাইলছ লগাবলৈ হ'লেতো বহুত টকাৰ প্ৰয়োজন আছে। প্ৰয়োজন আছে। এইফালে আকৌ হেৰি এই কাৰেণ্টৰো কাম কৰাবলগীয়া বেছি আছে। আছে মানে প্ৰায়খিনি কামেই বাকী আছে। বহুত কাম বাকী আছে। হয়। কাৰেণ্টৰ কামতো প্ৰায় লাখ টকাৰ ওপৰত 1,40,000 টকা লাগে। আমাৰ সভাপতি চাহেবে কৈছে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে সহায় কৰিব পাৰিব আৰু আমি আপোনালোকৰ কাৰণে দোৱা কৰি আছো, দোৱা কৰি থাকিম। ইনশাআল্লাহ তেখেতসকলে দোৱা কৰিব। হাদিছ শৰীফত আহিছে আছ-ছাদাকাতু তাৰুদ্দুল বালা ওয়া তাজিদু ফিল উমৰ, মানে সদকা কৰিলে বলা মুসিবত দূৰ হয়। Yes. আৰু আল্লাহ তাআলাই আপোনাৰ হায়াত যিটো আল্লাহ তাআলাই হায়াতত বৰকত দিয়ে। বৰকত দিয়ে। নিশ্চয় মানুহৰ বিপদ আপদ আছে, আলা বলা মুসিবত আছে, সদকাৰ বদৌলতে হেৰি দূৰ হ'ব এইবোৰ। আৰু আল্লাহৰ ৰাস্তে যিমান সহায় কৰিব পাৰে আল্লাহৰ আপোনালোকে ৰাস্তাত যিমান দান কৰে কৰিব পাৰিব। কৰিব পাৰে। যদি আপোনালোকে এই মছজিদৰ ওপৰত দান বৰঙণি দিওঁ বুলি ভাবিছে তেনেহলে আপোনালোকে দিবলৈ পাৰিব। স্ক্ৰীণত একাউণ্টৰ সকলোখিনি ডিটেইলছ দিয়া হৈছে। যিমান পাৰে আপোনালোকে সিমান টকা দি পেলাই সহায় কৰক, দান বৰঙণি দিয়ক। তেখেতসকলে দোৱা কৰিব আপোনালোকৰ কাৰণে, গতিকে যিমান পাৰে আপোনালোকে অতি সোনকালে দান বৰঙণি দি যাওক।